নৰ্থ ইষ্টৰ এই বিশেষ সম্প্ৰচাৰলৈ মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। ইতিপূৰ্বে আমি যোৰহাটৰ পৰা ধাৰাবাহিক সম্প্ৰচাৰ কৰি আহিছোঁ যে কেনেধৰণে এটা অৰ্গেনাইজ যৌন বেহা কৰা এটা অৰ্গেনাইজ নেটৱৰ্কক উৎখাত কৰিছে যোৰহাট আৰক্ষীয়ে। মোৰ পিছফালে থকা এইখন হৈছে হোটেল অৰ্বিট আৰু এই হোটেল অৰ্বিটতে সোমবাৰে নিশা যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা ডাঙৰীয়াৰ নিৰ্দেশত এডিশ্যনেল SP ক্ৰাইম অভিষেক যাদৱৰ নেতৃত্বত অহা আৰক্ষীৰ দলে অভিযান চলাই হাতে লোটে ইতিমধ্যে এই বেহাৰ লগত জড়িত 7গৰাকীকৈ যুৱতীক ইতিমধ্যে কৰায়ত্ব কৰিছে। তাৰ সমান্তৰালকৈ 8জন যুৱকক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু বৰ্তমান তেওঁলোকক সোধা পোছা কৰি বিভিন্ন তথ্য সংগ্ৰহত ব্যস্ত আছে। আৰু নিউজ 18ৰ হাতত আহি পৰিছেহি এই সমগ্ৰ এই বিশাল যিটো ৰেকেট যোৰহাটত দীৰ্ঘদিন ধৰি চলি আছিলে তাৰ বহুখিনি তথ্য আহি নিউজ 18ৰ হাতত পৰিছেহি যে কেনেধৰণে এগৰাকী অভিযোগ উঠাৰ ধৰণে গীতামণি ওৰফে দেৱীনা পেগু এইগৰাকী মহিলাৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আছে যে কেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ গুৱাহাটী, নগাঁও, গোলাঘাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি বিভিন্ন জিলাৰ পৰা একাংশ যুৱতীক প্ৰলোভনেৰে তেওঁলোক মাতি আনি একোটা ভাড়াঘৰ লয় আৰু সেই ভাড়াঘৰৰ পৰা এই বিশাল নেটৱৰ্কটো চলাই আহিছিলে। আৰু বিভিন্ন ক্লায়েণ্টৰ সৈতে যোগাযোগৰ মাধ্যম আছিলে হোৱাটছআপ আৰু ঠিক সেইদৰে ইনষ্টাগ্ৰাম। তাত যুৱতীসকলক ফটো দিয়া হয়, ফটো দিয়াৰ পাছত ক্লায়েণ্টৰ সৈতে কথা পাতে আৰু সেইসকলক সৰবৰাহ কৰিবৰ বাবে এখন বলেৰো গাড়ী ব্যৱহাৰ কৰে। ঠিক সেইদৰে ৰেপিড' চালক আছে, ৰেপিড' চালকৰ সৈতে যোগাযোগ আছে, তেওঁলোকৰ অংশ হয় এই সমগ্ৰ নেক্সাছটোৰ। তেওঁলোকৰ জৰিয়তে ক্লায়েণ্টটো ঠিক কৰা হয়, ঠিক সেইদৰে সৰবৰাহো কৰা হয়। আৰু কেনেধৰণে মই দুটামান দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে কেনেধৰণে এই যিটো তেওঁলোকে হোৱাটছআপত যিধৰণে কথা পাতে মই দেখুৱাইছোঁ যে লক্ষ্য কৰক এনেধৰণে আমি কাৰো পৰিচয় আমি দেখুৱাব বিচৰা নাই। এইটো চব লোকেশ্যন পৰ্যন্ত শ্বেয়াৰ কৰা হয়। তাৰপিছত ৰুমৰ ভাড়া 800 টকা, টোটেল 2200কৈ দিব লাগিব এজনে, তেনেধৰণে এটা মেছেজ আমি দেখা পাইছোঁ। ঠিক সেইদৰে আন এটা মেছেজ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনেধৰণে যোগাযোগ কৰা হয়। লক্ষ্য কৰক আমি দেখুৱাইছোঁ যে কেনেধৰণে ব্যৱস্থা কৰা হয়। 1500 টকা, পাছত শব্দটো লিখিছে এবাৰ, দুবাৰত 3000 টকা। তাৰপিছত পইচা কিমান, ঠিক সেইদৰে এনেধৰণে হোৱাটছআপৰ জৰিয়তে এনেধৰণে আৰু আছে যিবোৰ আমি বৰ্তমান দেখুৱাব নোৱাৰোঁ দৰ্শকসকলক, যে এনেধৰণে ক্লায়েণ্টৰ সৈতে লেনাদেনা হয়। আৰু ক্লায়েণ্টৰ সৈতে কেনেধৰণে কথা পাতে সেয়া হয়তো আপোনালোকৰ জানিবলৈ নিশ্চয়কৈ মন যাব। আমি তাৰ কিয়দাংশ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। তাৰ কিছু ৰেকৰ্ডিং আমাৰ ওচৰত আছে, আমি সেয়াও শুনাই ল'ব বিচাৰিছোঁ যে শুনি লওক। হয়, দৰ্শকসকলক আমি শুনাই ল'ব বিচাৰিছোঁ। হয়, আমি শুনাই ল'ব বিচাৰিছোঁ কিছু। আমি পুনৰবাৰ শুনাব বিচাৰিম যে কেনেধৰণে এই অৰ্গেনাইজ যিটো নেটৱৰ্ক, সেই অৰ্গেনাইজ নেটৱৰ্কটোৱে কেনেধৰণে বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিলে। মই পুনৰবাৰ কিছু কিয়দাংশ শুনাই ল'ব বিচাৰিছোঁ। হয়, আমি পিছত আপোনালোকক পুনৰবাৰ শুনাম। এনেধৰণৰ বহুখিনি আমাৰ ওচৰত আছে, তথ্য আছে যে কেনেধৰণে ক্লায়েণ্টক বুক কৰা হয়। সেই ক্লায়েণ্টক যদিহে কোনো লোকে শ্বিলং, মেঘালয় বা তেনেধৰণৰ ঠাইলৈ লৈ যাব বিচাৰে তেওঁলোকে কিমান টকা দিব লাগে, সেই সকলোখিনি তথ্য আমাৰ হাতত আহি পৰিছেহি। আৰু পেগু, যিগৰাকী পেগু নামৰ বহু চৰ্চিত মহিলা, সেই মহিলাগৰাকীয়ে এনেধৰণে একাংশ যি হোমষ্টে আছে সেই হোমষ্টেৰ সৈতে এক বিশাল নেটৱৰ্ক গঢ়ি তোলাৰ অভিযোগ উঠিছে। আমি অভিযোগ বুলি এইকাৰণে বৰ্তমানলৈকে কৈ আছোঁ যে নিৰ্দিষ্ট তথ্য যে আদালতৰ বা আইনৰ যিখিনি গাইডলাইন আছে যে কোনো প্ৰাপ্তবয়স্ক পুৰুষ মহিলাই যদিহে নিজৰ ইচ্ছা অনুসৰি যদিহে এনেধৰণে একেলগে অন্তৰংগ মুহূৰ্ত কটাব বিচাৰে বা তেওঁলোকে যদি তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্কও হয় সেয়া বৰ্তমান অবৈধ নহয়। কিন্তু যদিহে কোনো লোকে
কোনো যুৱতীসকলক প্ৰলোভিত কৰি বা ধনৰ বিনিময় ধন দি এনেধৰণে এটা অৰ্গেনাইজ ষ্ট্ৰাকচাৰ তৈয়াৰ কৰি যদিহে ইয়াক এক ব্যৱসায়লৈ ৰূপায়ণ কৰে তেনেহ'লে ই এটা ডাঙৰ ক্ৰাইম হয় অপৰাধ হয় আৰু হিউমেন ট্ৰেফিকিঙৰ দৰে এই অপৰাধত বহু দণ্ডৰ বিধান আছে আইনত গতিকে আৰক্ষীয়েও কালি যেতিয়া আমাক মন্তব্য দিছে তেওঁলোকে কৈ আছে যে তেওঁলোকে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে বৰ্তমান ভুক্তভোগী ৰূপে বিবেচনা কৰা হৈছে এইসকল যুৱতী বা মহিলাক তাৰ পিছত যেতিয়া তেওঁলোকে তথ্য লাভ কৰিব তাৰ পিছত তেওঁলোকে সবিশেষ আমাক জনাম বুলি আৰক্ষীয়ে জানিবলৈ দিছে কিন্তু পেগু নামটো বহু চৰ্চিত ইয়াত বহুখিনি এংগুল লুকাই আছে মই এটা এটাকে আপোনালোকক জনাই যাব বিচাৰিছোঁ যে এইখন যিখন হোটেল আমি দেখুৱাইছোঁ এই যিখন হোটেল আছে ৰ'জ ভেলী নিশ্চয় আপোনালোকৰ মনত আছে এটা বিত্তীয় প্ৰতিষ্ঠান আছিলে ৰ'জ ভেলী সেই ৰ'জ ভেলীৰে তেতিয়াৰ দিনত এখন হোটেল আছিলে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা কিছু নিলগত হোটেল অৰবিট আৰু সেই অৰবিট হোটেলখন বিশেষকৈ নচলে আৰু ইয়াতে যিসকল লোক আহে স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি ইয়াত কেৱল এনেধৰণৰ বেহাই চলে গতিকে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে যিখন হোটেলত গ্ৰাহক নাথাকে প্ৰকৃততে যিসকল ভ্ৰমণকাৰী আহে বা থাকিবৰ বাবে আহে তেনেকুৱা ধৰণৰ লোকৰ সংখ্যা প্ৰায় নোহোৱাৰ দৰে ইয়াত কেৱল যৌনতাৰ বেহা চলাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আছিলে এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে এই হোটেলখন যিকেইখন আৰক্ষী থানা বা আৰক্ষী চকীৰ অধীনলৈ আহে তেওঁলোকে কিয় নিমাতে আছিলে বা তেওঁলোকে এই সন্দৰ্ভত অজ্ঞ নেকি তেওঁলোকে নাজানে নেকি আৰু আমাৰ যোৰহাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে কি ক'ব এই হোটেলখনটো বহু চৰ্চিত হোটেল আপোনালোকেও জানে নিশ্চয় ইয়ালে যে ইয়াত কি বেহা চলে বা কেনেধৰণে কি ৰহস্যজনক লোকৰ আগমন ঘটিয়ে থাকে না যোৱা নিশা অৰবিট হোটেলত যিটো কাণ্ড সংঘটিত হৈছে আটাইতকৈ গৰিহণাযোগ্য যোৰহাটবাসী ৰাইজৰ কাৰণে সাংস্কৃতিক নগৰী যোৰহাট আৰু শিক্ষা নগৰী যোৰহাটত মাজে সময় এনেকৈ আৰক্ষীয়ে আহি নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত কৰিবলগীয়া হৈছে আচলতে এই নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত যিসকল মাষ্টাৰ মাইণ্ড আছে আৰক্ষী বুলি আপুনি যেতিয়া কৈছে মই এটা কথা ক'ব বিচাৰোঁ যে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা ডাঙৰীয়াৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম অভিষেক যাদৱ ডাঙৰীয়া আৰু ট্ৰেফিক ইন্সপেক্টৰ উৎপল দত্তৰে গঠিত এটা বিশাল টীম আহি এই অপাৰেশ্যনটো চলাই এই সমগ্ৰ চক্ৰটো উৎখাত কৰিছে গতিকে সকলো আমি ধন্যবাদ জনাব লাগিব যোৰহাটৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক যে ক্ৰমান্বয়ে দীৰ্ঘদিন ধৰি চলি আছিলে এই যিটো ব্যৱসায় তাৰ নিৰ্দিষ্ট তথ্য আমাৰ হাতত আছে হয় আচলতে যোৰহাটৰ যিটো শীৰ্ষ আৰক্ষী বিষয়াক আমি ধন্যবাদ জনাইছোঁ নাৰী দেহ ব্যৱসায়টো কালি ইয়াত উৎখাত কৰাৰ কাৰণে আৰু সমান্তৰালভাৱে আমি দাবীও জনাইছোঁ যে দীৰ্ঘ সময়ত যোৰহাটৰ মান মৰ্যাদা হানি কৰি এইসকল মহিলাই স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকো কিন্তু দেহ ব্যৱসায়ত মানে জড়িত কৰা কিন্তু তথ্য পোহৰলৈ আহিছে গতিকে যিসকল দেহ ব্যৱসায়ৰ লগত জড়িত যিসকল মাষ্টাৰ মাইণ্ড যিগৰাকী মহিলা পেগু পাতিধাৰী যিগৰাকী মহিলা আছে এই মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিব লাগে ইতিমধ্যে আৰক্ষী আটক কৰিছে পেগু বৰ্তমান ৰঙা ঘৰৰ আলহী আৰক্ষী জিম্মাত আছে এতিয়া পেগুৰ যিটো মোবাইল ফোন আছে বা যিসকল যুৱতীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি নিছে আমি আহ্বান জনাম তন্নকৈ তেওঁলোকৰ মোবাইল ফোনকেইটা যদি পৰীক্ষা কৰে তেওঁলোকৰ হোৱাটছআপ যদি পৰীক্ষা কৰে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব যোৰহাটৰ বহু লোকৰ মুখা খোল খাব কিয়নো অনলাইন ট্ৰানজেকশ্যন হৈছিলে আমাৰ হাতত নিৰ্দিষ্ট তথ্য আছে বহু গ্ৰাহকে অনলাইনত টকা পৰিশোধ কৰে আৰু তাৰ ৰেকৰ্ড আমি সকলোৱে জানো যে আজিৰ পৰা 2 বছৰ পূৰ্বেও যদি অনলাইনত কোনো লোকে টকা পৰিশোধ কৰিছিলে এই বিশেষ যুৱতীসকলক আৰু এই যুৱতীসকলে তাৰ যিটো কাট অৰ্থাৎ পেগুক যিটো টকা দিব লাগে যেটো পেগু হৈছে তেওঁলোকৰ গৰাকী যদিহে এগৰাকী যুৱতীয়ে 5,000 টকা পায় তেনেহ'লে তাৰ 1,000 টকা পেগুক দিব লগা হয় গতিকে তাৰো সেই যুৱতীসকলৰ পৰা গ্ৰাহকৰ পৰা যুৱতীসকলৰ মোবাইললৈ টকা আহিছে একাউণ্টলৈ টকা আহিছে আৰু সেই টকাৰ এটা অংশ পেগুলৈ গৈছে আৰু কেৱল পেগু নহ'লেও পেগুৰ কোনটো একাউণ্টত টকা জমা হৈছে ইতিমধ্যে আৰক্ষীয়ে সকলোখিনি তথ্য লাভ কৰিছে কোনে কোন লোকে টকা দিছিলে মুখা পিন্ধা কোন ভদ্ৰলোকে এইসকল যুৱতীক লৈ শ্বিলঙলৈ গৈছিলে কাজিৰঙালৈ গৈছিলে যোৰহাটৰ আমি বৰ্তমান আৰক্ষী তদন্ত কৰাৰ পিছত আমি সেইখিনি প্ৰকাশ কৰিম যে এটা বিশেষ নামো চৰ্চা হৈ আছে জুন্দা আৰু যদি মই পাৰোঁ মই সেই নিৰ্দিষ্ট যিটো ৰেকৰ্ডিংটো কিছু শুনাই দিব বিচাৰিছোঁ যে সম্ভৱতঃ পেগু বা তাৰ এগৰাকী যুৱতীয়ে হ'ব কি কৈছিলে মই শুনাই ল'ব বিচাৰিছোঁ গতিকে জুনতে থাকি দিয়া এগৰাকী যুৱতীক ক্লায়েণ্টৰ ওচৰলৈ গৈছে
আৰু সেই নিৰ্দিষ্ট মহিলাগৰাকীয়ে কৈছে যে জুনতে থাকি দিয়া এটা লজৰ নাম হয়তো গতিকে এনেধৰণৰ আৰু বহু আছে মই আৰু এটা ৰেকৰ্ডিং শুনাই ল'ব বিচাৰিছোঁ যদি সম্ভৱ হয় তুলসী আছে অনামিকা আছে অনামিকাক দেখা নাই তুলসীক বাৰু দেখিছো মই হেৰি অনামিকা ফটোখন মোক এইটো হোৱাটছআপ নাম্বাৰতে দি দিবা নি এইটো হোৱাটছআপটো এই মোৰ হেৰি হৈ আছে অপেন হোৱাই নাই নহয় অথনি অপেন হৈ আছে এগৰাকী যুৱতীৰ ফটো চিনি নাপায় ক্লায়েণ্টে গতিকে হোৱাটছআপতে ফটোখন দি দিবলৈ কৈছে মই আৰু শুনাব বিচাৰিছোঁ মাজে মাজে ব্লক হৈ যায় তোমাৰ ইনষ্টাগ্ৰামতে মেছেজ কৰাচোন এইটো মোৰ হোৱাটছআপত ডিপিটো দি থোৱা আছে আইডিটো পাতিলা নহয় ইয়াৰ লগত দাদাৰ লগত কথা 1500 কিমান সময়ৰ কাৰণে 1500 কিমান সময়ৰ কাৰণে নেক্সট 1500 কি ৰাতি কাৰণে নেকি নহয় কেনেকে পালো আপুনি গায়নগাঁও সোমাই আহক গায়নগাঁও ISBTৰ তেল ডিপুটোৰ সন্মুখলৈ মাতিছে 1500 টকা নে 3000 টকা ক্লায়েণ্টে সুধিছে এনেধৰণৰ ৰেকৰ্ডিং ইতিমধ্যে আছে আৰু বিস্ফোৰক ৰেকৰ্ডিং আছে য'ত নেকি যোৰহাটৰ চৰকাৰী অতিথিশালা ব্যৱহাৰ কৰা হৈছিলে ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে সকলোখিনি তথ্য গতিকে আৰক্ষীয়ে যদি সদিচ্ছাৰে এই তদন্ত আগবঢ়াই নিয়ে তেনেহ'লে যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ যুৱ প্ৰজন্মৰ বাবে যাতে নৈতিক স্খলন যাতে নঘটে তাৰ বাবে যে এক বিশাল সফলতা লাভ কৰিব পাৰে এখন সুস্থ সমাজ গঢ় দিয়া যোৰহাটৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক বা যিসকল আৰক্ষী বিষয়াই এই অভিযান চলাইছিলে তেওঁলোকক যে যোৰহাটৰ ৰাইজে মনত ৰাখিব সেয়া নিশ্চিত আপোনাক মই ৰেকৰ্ডিং শুনালোঁ নিশ্চয় শুনিছে এতিয়া এনেকুৱা অজস্ৰ ৰেকৰ্ডিং আৰু যিসকল ক্লায়েণ্ট হয় আপোনালোকে জানি আচৰিত হ'ব যে যোৰহাটবাসীৰ ৰাইজে 18 বছৰ 22 বছৰ 24 বছৰীয়া যুৱক আৰু এইসকল যুৱকে যোৰহাটৰ একাংশ বাৰত তেওঁলোকে শনিবাৰে দেওবাৰে পাৰ্টি কৰে পাৰ্টি কৰাৰ পিছত তেওঁলোকে নিশা 10 বজাৰ পিছত সেই বাৰসমূহলৈ এনেধৰণৰ যুৱতীসকলক নিমন্ত্ৰণ জনোৱাৰ পিছত এনেধৰণৰ লজ হোটেল ইত্যাদিলে নিৰ্দিষ্ট দৰদাম কৰি তেওঁলোকে নৈশ যাপন কৰিবৰ বাবে লৈ যায় আপুনি ভাবিছিলে যোৰহাটৰ নিচিনা ঠাইত এনেধৰণে এনেকুৱা বেহা অৰ্গেনাইজ ৱেত চলি আছিলে আমি ভবা নাছিলো আসলে সংবাদ মাধ্যমৰ যোগেদি যেতিয়া আমি এই ঘটনাবোৰ পুলিচে উৎখাত কৰিছে তেতিয়া আমি এই তথ্যবোৰ পোহৰলৈ আহিছে আসলে আমি লজ্জাবোধ কৰিছো যোৰহাটবাসী হিচাপে শিক্ষা নগৰী যোৰহাটক লৈ আমি গৌৰৱ কৰোঁ সাংস্কৃতিক নগৰী যোৰহাটক লৈ আমি গৌৰৱ কৰোঁ আৰু যোৰহাট চহৰৰ মাজমজিয়াত এনে ঘৃণনীয় কাৰ্য সংঘটিত হৈছে গতিকে এই ঘৃণনীয় কাৰ্য সংঘটিত কৰা যিসকল মাষ্টাৰ মাইণ্ড আছে সেই মাষ্টাৰ মাইণ্ডসকলক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব আৰক্ষীয়ে তেতিয়াহে এই এনেকুৱা ঘৃণনীয় কাৰ্য আচলতে যোৰহাটত সংঘটিত হ'বলৈ নাপায় আৰু এই এনেধৰণৰ কি যিবোৰ কাৰ্য সংঘটিত হৈ আহিছে আৰু দীৰ্ঘদিন ধৰি দেখি আহিছো স্কুল কলেজৰ সৰু সৰু যিকোনো ছাত্ৰী আছে এই ছাত্ৰীসকলকো কিন্তু জড়িত কৰিছে স্কুল কলেজৰ ছাত্ৰসকলক কিন্তু জুগুৰীয়া কৰিছে আৰু এইসকল হ'ল ধনী বাপেক মাক ধনীৰ ব্যক্তি যাৰ টকা পইচা আছে সেই টকা পইচা থকা মানুহৰ ল'ৰা ছোৱালী কিন্তু এইসকলে কিন্তু টাৰ্গেট কৰে এই মাষ্টাৰ মাইণ্ড টাৰ্গেট কৰে যাৰ বাবে তেওঁলোকে এৰাতিত কোনোবা এগৰাকী নৈশ যাপন কৰিবলৈ 3000 4000 5000 বা 10000 টকা দিবলৈ কুণ্ঠাবোধ নকৰে এইসকল কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা যুৱক নহয় এইসকল ধনী ঘৰৰ যুৱক আছিলে আৰক্ষীক আচলতে আমি অসম জাতীয় যুৱ ছাত্ৰী পৰিষদ যোৰহাট জিলা সমিতিয়ে দাবী জনাইছো আৰু পুংখানুপুংখকৈ আচলতে এই ঘটনাটো আচলতে তদন্ত কৰিব লাগে এই তদন্তৰ যিসকল মাষ্টাৰ মাইণ্ড আপোনালোকে কৈ আছে পেগু উপাধি নামৰ মহিলাক যিগৰাকী ইতিমধ্যে আটক কৰিছে আৰক্ষী থানাত থাকিবলগীয়া আছে এই মহিলাগৰাকীক এনেকুৱা ধৰণে শাস্তি দিয়ক যাতে ভৱিষ্যতে এনেকুৱা কাৰ্য যোৰহাট নগৰৰ মাজমজিয়াত যাতে সম্পাদন নকৰক আৰু যোৰহাটৰ যিটো মান মৰ্যাদা আছে যিটো সন্মান আছে এই সন্মান যাতে হানি নহওক আৰু উঠি অহা নৱ প্ৰজন্ম যাতে এই বেয়া ফালে যাতে ঢাল নাখায় সমাজখন সুস্থ হৈ থাকক তাৰ বাবে আৰক্ষীয়ে বা প্ৰশাসনে এই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কিন্তু আমি আৰু কিছু কথা জনাব বিচাৰিছোঁ কিয়নো নিউজ 18 অসম নৰ্থ ইষ্ট আমি এক অনুসন্ধানমূলক অভিযান আৰম্ভ কৰিছিলোঁ আজি কিছুদিনৰ আগৰে পৰা এই বিশেষ দলটো বা এই অৰ্গেনাইজ ক্ৰাইমটোৰ বিৰুদ্ধে আৰু তেতিয়া আমি কথাও পাতিছিলোঁ এনে একাংশ ভুক্তভোগী যুৱতীৰ সৈতে আৰু সেই সময়ত আমি জানি আচৰিত হৈছিলোঁ যে এনেধৰণৰ যিসকল যুৱতী আছে সেই যুৱতীসকলে ঘৰৰ যিসকল তেওঁলোকৰ অভিভাৱক তেওঁলোকে নেজানে যে তেওঁলোকে যোৰহাটলৈ আহি বা গুৱাহাটীত থাকি বা XYZ যি স্থানত তেওঁলোক থাকে তেওঁলোকে তাত হয়তো কোনো শ্বপিং মলত কাম কৰি আছে কোনো লোকে কোনো কোম্পানীত কাম কৰি আছে তেওঁলোকৰ
খুৰাক খুৰীয়েক তেওঁলোকৰ পিতৃ মাতৃ ককায়েকে তেনেধৰণেই জানে আৰু যেতিয়া এবাৰ কিবা এটা কাৰণত টকাৰ তাৰণাত এই যিটো ৰেকেট ইয়াত যদি তেওঁলোকে ভৰি দিয়ে তেওঁলোকে ওলাব নোৱাৰা হৈ পৰে তেওঁলোকে আৰু অফুৰন্ত টকা ঘটিব পাৰে এটা নিশাতে তেওঁলোকে 15-20 হাজাৰ টকা পৰ্যন্ত তেওঁলোকে ঘটে আৰু নিজৰ জীৱনটো যেতিয়া এই গণ্ডিটোৰ ভিতৰত বৃত্তটোৰ ভিতৰত সোমাই পৰে তাৰ পাছত তেওঁলোকৰ ওলোৱাৰ পথ ৰুদ্ধ হৈ পৰে কিয়নো অভিযোগ উঠা অনুসৰি পেগু বা তেনেধৰণৰ যিসকল মহিলা আছে তেওঁলোকৰ নেটৱৰ্কটো ইমানেই সবল যে তাৰ পৰা এই সকল মহিলা বা এই সকল যুৱতী ওলাব নোৱাৰা হৈ পৰে আৰু মই পুনৰবাৰ কৈছোঁ যে যি অনলাইন ট্ৰেনজেকশ্যনৰ কথা আহিছে সেই আৰক্ষীয়ে পৰীক্ষা কৰিলে বা সেই মোবাইল ফোনসমূহ তন্নতন্নকৈ পৰীক্ষা কৰিলে বহু তথ্য পোহৰলৈ অহাটো নিশ্চিত চৰকাৰী অতিথিশালাৰ কথাও আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ তাত কোন ক্লায়েণ্ট আছিলে সেই তথ্যও নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আছে তাৰ সমান্তৰালকৈ যি ৰেপিড' চলাই ৰেপিডৰ যিটো নেটৱৰ্ক তাৰ তথ্যও আমাৰ হাতত আছে ঠিক সেইদৰে এখন বগা ৰঙৰ বলেৰো গাড়ী সেই বলেৰো গাড়ীখনতে এনেধৰণৰ মহিলাসকলক সৰবৰাহ কৰা হয় সেইসমূহ তথ্যও আমাৰ হাতত আছে আৰক্ষীৰ হাততো নিশ্চয় আৰক্ষীয়ে লাভ কৰিছে গতিকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব আমি দৰদাম যেতিয়া হয় অৰ্থাৎ ডিছকাউণ্ট দিব নেকি ডিছকাউণ্টৰ কথা যেতিয়া আহে তেতিয়া কেনেধৰণে কথা পাতে বা কেনেধৰণে কি হয় আমি সেয়াও কিছু আপোনালোকক অলপমান শুনাই ল'ব বিচাৰিছোঁ কামটো ভালকে কৰিব মন যাব ন পইচাটো ভালকে দিলে ঐ চিনি পাই না চিনি পাওঁ নহয় চিনি পাই তাই লৈ যাব চিনি পাই এই নাম্বাৰটো দি দিছো দে তাই ফোন কৰিব এতিয়া ডিছকাউণ্ট নিদিয়ে অৰ্থাৎ পইচাটো ভালকে দিলে কামটো ভালকে কৰিব আৰু ইটো মোৰে অৰ্থাৎ যি কাহিনী কৈছে সেয়া আৰক্ষী তলতে পোহৰলৈ আহিব আমি কৈছোঁ যে আমি যি অনুসন্ধানমূলক যি এই অভিযানত নামিছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টে আজি বিগত কিছুদিনৰ পৰা আমি অনুসন্ধান কৰি আহিছিলোঁ আৰু বহু তথ্য আমাৰ হাতলৈ পোহৰলৈ আহিছিলে যোৰহাটৰ বঙালপুখুৰীত থকা হোমষ্টে লিচুবাৰীত থকা হোমষ্টে অজন্তা বাইপাছৰ সমীপত থকা হোমষ্টে হোটেল অৰবিট আৰু কিছু হোটেল আছে অস্থায়ী তেওঁলোকে ঘাটি পাতি লোৱা নাছিলে কিন্তু শেহতীয়াকৈ হোটেল অৰবিটৰ 102 নম্বৰ কোঠাটো তেওঁলোকে লৈ লৈছিলে এই যুৱতীসকলে পৰহি 12 গৰাকী যুৱতী আছিলে কালি ইয়াতে 6-7 গৰাকী যুৱতীক ইয়াতে আৰক্ষী আহি আটক কৰিবলৈ সক্ষম হৈছে গতিকে কিমান এটা ৱেল অৰ্গেনাইজ নেটৱৰ্ক আপোনালোকে কল্পনা কৰক এই সকল যুৱতী মই পুনৰবাৰ কৈছোঁ তেওঁলোকৰ প্ৰতি আমাৰ সহানুভূতি আছে এতিয়াও তেওঁলোক সৎ পথলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে আমি সেই সকল যুৱতী ভুক্তভোগীৰ নাম আমি প্ৰকাশ কৰিছোঁ না তেওঁলোকৰ ফটো প্ৰকাশ কৰিছোঁ না ঠিকনা প্ৰকাশ কৰিছোঁ আমি সেয়া একো কৰা নাই আমিও বিচাৰিছোঁ যে যি নৈতিক স্খলনৰ দিশে এই যুৱতীসকল কেইটামান টকাৰ বাবে গৈ আছে তেওঁলোক যাতে সৎ পথলৈ আহক তেওঁলোকে যাতে অন্য পথ অৱলম্বন কৰক আৰু অভিযোগ উঠাৰ ধৰণে পেগু ঠিক সেইদৰে আন একাংশ লোক আছে আমি আমাৰ হাতত যিখিনি তথ্য আছে ৰেপিড' ৰাইডাৰ ঠিক সেইদৰে এখন সেই বলেৰোখনৰ গৰাকী আমি নামসমূহ বৰ্তমান উল্লেখ কৰা নাই আৰক্ষীয়ে যিহেতু তদন্ত অব্যাহত ৰাখিছে গতিকে সেইসকল লোকক যেতিয়া আটক কৰিব বা গ্ৰেপ্তাৰ কৰিব তাৰ পিছতে বিশাল নেটৱৰ্কৰ বহুখিনি তথ্য পোহৰলৈ অহাটো নিশ্চিত আৰু যিহেতু তেওঁলোকে চুম সলাই থাকে অৰ্থাৎ এদিন যদি তেওঁলোকে গায়নগাঁৱত ভাড়াঘৰ ল'লে তাৰ কিছুদিন পিছতে সোণাৰীগাঁৱত তেওঁলোকে ভাড়াঘৰ লৈকে 6 মাহৰ পিছত যিহেতু কথাটো ফাদিল হৈ যায় ওচৰৰ পাজৰ চুবুৰীয়া যেতিয়া জানিব পাৰে যে এনেকুৱা এটা নেক্সাছ চলি আছে তেওঁলোকে ঘৰ সলাই দিয়ে তাৰপিছত তেওঁলোকে পুলিবোৰত তেওঁলোকে ঘৰ লৈগে তাৰপিছত তেওঁলোকে লিচুবাৰী দিশে ঘৰ ল'বলৈ যায় এনেধৰণে একোটা ঘৰ ভাড়া কৰি লয় আৰু যিসকল যুৱতীয়ে এই ব্যৱসায়ৰ লগত জড়িত হৈ থাকে এই নেক্সাছৰ লগত জড়িত হৈ থাকে তেওঁলোক হৈছে অস্থায়ী এটা নিৰ্দিষ্ট নেটৱৰ্কত গুৱাহাটীৰ যুৱতী 15 দিনৰ কাৰণে যোৰহাটলৈ আহে যোৰহাটৰ যুৱতী কিছুদিনৰ বাবে গুৱাহাটী যায় বা নগাঁৱলৈ যায় নিউজ 18 অসম নৰ্থ ইষ্টতে ফাদি লৈছিলে কিছুদিন পূৰ্বে আমাৰ সতীৰ্থ সাংবাদিক নীলোৎ পলে কৰিছিলে দেখুৱাইছিলে যে কেনেধৰণে নগাঁৱত এগৰাকী যুৱকৰ নেতৃত্বত যাৰ লিংক যোৰহাটৰ সৈতে আছিলে এক বিশাল এনেধৰণৰ এস্কৰ্ট ছাৰ্ভিচৰ তথ্য পোহৰলৈ আহিছিলে গতিকে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে আমি যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ঠিক সেইদৰে এডিশ্যনেল SP ক্ৰাইম ঠিক সেইদৰে ট্ৰেফিক ইনস্পেক্টৰ ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকলোকে ধন্যবাদ জনাম আৰু ধন্যবাদ জনাইছে যোৰহাটবাসী ৰাইজে
কিয়নো এনে এটা নেক্সাছ উৎখাত কৰাৰ বাবে আৰু এইখিনিতে আমি এটা তথ্য আৰু অৱগত কৰি ল'ব বিচাৰিছোঁ যে নাৰায়ণ কোঁৱৰ যেতিয়া যোৰহাটৰ জিলা আয়ুক্ত তেতিয়াৰ জিলা উপায়ুক্ত আছিলে তেতিয়াও যোৰহাটত এনে এটা ইয়াতকৈ বহু তলৰ পৰ্যায়ৰ বা সৰু এটা যৌনতাৰ মুকলি বেহা চলি আছিলে যোৰহাটৰ নগৰৰ এটা অঞ্চলত বহুদিন ধৰি আৰক্ষীয়ে তেওঁলোকক জব্দ কৰে তেওঁলোকক আটক কৰি তেওঁলোকে ব্যৱস্থা নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ নকৰে আটক কৰি এৰি দিব লগা হয় কিন্তু জিলা উপায়ুক্তগৰাকীয়ে তেওঁৰ যি পাৱাৰ থাকে তেওঁৰ যি এনেধৰণে যিখিনি তেওঁ আৰোপ কৰিব পাৰে তাৰ জৰিয়তে যিটো ঘৰত এই যৌনতাৰ মুক্ত বেহা চলাই আছিলে সেই ঘৰটো চিল কৰি সম্পূৰ্ণৰূপে উৎখাত কৰাৰ ব্যৱস্থা কৰিছিলে গতিকে আমিও আহ্বান জনাম বৰ্তমানৰ যোৰহাট জিলা প্ৰশাসনক যে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত যাতে প্ৰমাণ হ'ব যে হোটেল অৰ্বিটখন কেৱল মাত্ৰ এই বেহাটোৰ বাবে আছে এই হোটেলখন সম্পূৰ্ণৰূপে চিল কৰি দিব লাগে ঠিক সেইদৰে মই পুনৰবাৰ শুনাই ল'ব বিচাৰিছোঁ যে যিটো কথা ওলাই আছে মই পুনৰবাৰ এবাৰ শুনাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক জোনতে থাকি দে কাম জোনলৈ কাম পঠাই দিম মই কোন জোন হয় কাম দিলে হয়তো কোন জোন হয় মই পুনৰবাৰ সুধিব বিচাৰিছোঁ যে আৰক্ষী তদন্তত পোহৰলৈ আহিব যেতিয়াই পেগুক সোধা পোছা কৰিব পেগুৰ মুখৰ পৰা ওলাব যে জোন কোন হয় কোনটো লজ হয় তাৰ 800 টকা লয় নে 1000 টকা লয় সেই সকলোখিনি তথ্য পোহৰলৈ আহিব সকলোখিনি তথ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে গতিকে আমি আহ্বান জনাম আমাৰ এই ধাৰাবাহিক যি অনুসন্ধানমূলক প্ৰতিবেদন সেয়া অব্যাহত থাকিব যোৰহাটৰ কোনটো চৰকাৰী অতিথিশালাত কোনে যুৱতী লৈ গৈছিল সেই তথ্যও আমি ফাদিল কৰিম আৰু আমাৰ এটাই আহ্বান যাতে অনলাইন ট্ৰেনজেকশ্যনৰ যিখিনি তথ্য সেই তথ্যখিনি যাতে আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰা হয় তেতিয়াই যে এইটো এটা হিউমেন ট্ৰেফিকিঙৰ ঘটনা হয় বা সম্পূৰ্ণৰূপে বিশাল পৰিমাণৰ ধনৰ লেনদেন জড়িত হৈ আছে একাংশ যুৱতীক প্ৰলোভনেৰে আনি এই ব্যৱসায়ত জড়িত কৰোৱা হয় আনকি কিছুদিন পূৰ্বলৈকে একাংশ মাইনৰ অৰ্থাৎ নাবালিকাকো এই ব্যৱসায়ত জড়িত কৰোৱা হৈছিলে তাৰ তথ্য আমি লাভ কৰিছিলোঁ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই ব্যৱসায় চলি আছিলে যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটৰ এই স্থানত স্থানীয় যি আৰক্ষী আছিলে সেই স্থানীয় আৰক্ষীয়ে কিয় নেজানিছিলে গতিকে আমি আহ্বান জনাম যোৰহাট আৰক্ষীক আমি প্ৰশংসা কৰিছোঁ যি পদক্ষেপ হাতত লৈছে আৰু পুনৰবাৰ মই AGICPৰ বিষয়ববীয়াৰ পৰা জানিব বিচাৰিম যে এনেধৰণৰ ঘটনা ইয়াৰ পূৰ্বেও দেখা পাইছোঁ যে কিছুদিন পূৰ্বে হয়তো দুমাহমান পূৰ্বে যোৰহাটৰ অজন্তা বাইপাছৰ ওচৰৰ এটা স্থানত এনেধৰণৰ ক্লায়েণ্টৰ লগত ৰাতি নিশা কাজিয়া হ'ল কাজিয়া হোৱাৰ পিছত এগৰাকী এনেধৰণৰ যুৱতীক মাৰপিট কৰিলে পথৰপৰতে চুচৰাই মাৰিলে তাৰপিছত স্থানীয় আৰক্ষী থানালৈ তেওঁলোকক লৈ গৈছিলে আৰু ঘটনা থানাত গোচৰ ৰুজু হ'ল নহ'ল আমি নাজানো কিন্তু দলটো এইটো দলৰে একাংশ আছিলে গতিকে গতানুগতিক প্ৰক্ৰিয়াৰে এওঁলোকক ধৰিলে এওঁলোকক পুনৰবাৰ এৰি দিব এটা গোচৰ ৰুজু কৰিব তেওঁলোকে জামিন লাভ কৰিব তাৰপিছত পুনৰবাৰ অন্য এটা স্থানত গৈ একেধৰণে ব্যৱসায় অব্যাহত থাকিব তাৰপিছত হয়তো আৰু 8-10 মাহৰ পিছত পুনৰ আৰক্ষী অভিযান চলাব পুনৰ ধৰা পৰিব আকৌ এটা 6 মাহৰ পিছত পুনৰ তেওঁলোকে ব্যৱসায় কৰিব নে এই প্ৰক্ৰিয়াটো কি এনেধৰণে চলিয়ে থাকিব নেকি নে আৰক্ষী বা জিলা প্ৰশাসন মিলি ইয়াক সম্পূৰ্ণৰূপে যোৰহাটত বন্ধ কৰিব পাৰিব লাগে সেইটোৱে আমি আচলতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যাতে যোৰহাটত এনেকুৱা ঘৃণনীয় কাৰ্য যে সংঘটিত হৈ থাকিব যোৰহাটখনৰ যে মান মৰ্যাদা হানি কৰি থাকিব সেই কথাটো আমি বিচৰা নাই যোৰহাট আৰক্ষীয়ে আৰু জিলা প্ৰশাসনে এই কাৰ্যৰ লগত জড়িত যিসকল ব্যক্তি আছে সেই পুৰুষেই হওক যি মহিলাই হওক এইসকলক ধৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব সেইসকলক জেলত ৰাখিব লাগিব আৰু যাতে দুনাই যোৰহাটখনক বদনাম কৰিব নোৱাৰে আৰু এনেকুৱা কাৰ্যলৈ যাতে উঠি অহা নৱপ্ৰজন্মক বা উঠি অহা যুৱক যুৱতীসকলক ছাত্ৰ ছাত্ৰীসকলক যাতে জড়িত কৰিব নোৱাৰে তাৰ বিৰুদ্ধে কিন্তু প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে যিবোৰ হোটেল কৰ্তৃপক্ষ আছে যিবোৰ যোৰহাটৰ হোমষ্টে আছে বা হোটেল আছে এই কৰ্তৃপক্ষই কিন্তু এই ক্ষেত্ৰত কিন্তু সজাগ হ'ব লাগিব কাৰণ তেওঁলোকক এনে কাৰ্য সংঘটিত কৰিবৰ কাৰণে ৰুম ভাড়ালৈ দিব নোৱাৰিব প্ৰথম কথা আৰু তেনে যুৱক যুৱতীয়ে যদি ৰুম ভাড়ালৈ ল'বলৈ আহে লগালগ আৰক্ষীক খবৰ দি তেখেতসকলক যাতে ধৰা ব্যৱস্থা কৰিব লাগিব এই ক্ষেত্ৰত কিন্তু হোটেল কৰ্তৃপক্ষ বা হোমষ্টে মালিকসকলৰ কিন্তু কৰ্তব্য আছে আচলতে তেওঁলোকেও সজাগ হ'লেহে এনেকুৱা কাৰ্য যাতে যোৰহাটত সংঘটিত নহয় হয় ধন্যবাদ জনাইছোঁ সকলোৰে দৃষ্টি ৰাখিব লাগিব আৰু আমি জনাব বিচাৰিছোঁ যে হোটেলখন দেখুৱাই যে হোটেলখনত বৰ্তমান আমি সাংবাদিক কেইজনমান আছোঁ আৰু আৰক্ষী আছে
আৰু হোটেল কৰ্তৃপক্ষ বুলি ক'বৰ কাৰণে কিন্তু ইয়াত আমি কাকো দেখা পোৱা নাই, দেওমণি চেতাও নাই, কোনোৱে নাই। আৰু গতিকে এই হোটেলখনত যে কেনেধৰণে বেহা চলি আছিলে এই পৰিৱেশটোৱে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিছে। আৰু হোটেলৰ কোঠায়ে কোঠায়ে বহু সামগ্ৰী জব্দ হৈছে, গৰ্ভনিৰোধক জব্দ হৈছে, যুৱতীৰ অন্তৰ্বাস জব্দ হৈছে, এনেধৰণৰ বহু সামগ্ৰী জব্দ হৈছে। এতিয়া আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটোক কেনেধৰণে প্ৰতিষ্ঠা কৰে বা তেওঁলোকৰ তদন্তত কি তথ্য পোহৰলৈ আহে, মোবাইল ফোনসমূহৰ এনালাইচিছত কি তথ্য পোহৰলৈ আহে যে এইটো এটা অৰ্গেনাইজ হিউমেন ট্ৰেফিকিঙৰ ঘটনা হয় নে নহয়, সেই কথা আৰক্ষীয়ে প্ৰতিষ্ঠা কৰিব পাৰিব নাই, তাৰ ওপৰতে এই সমগ্ৰ ঘটনাটোৰ কনক্লুজন নিৰ্ভৰ কৰিছে। গতিকে সমাজখনৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি দায়িত্ব সকলোৰে আছে। নৈতিক স্খলন যাতে নহয়। এই যিসকল ভুক্তভোগী যুৱতী, মই পুনৰবাৰ কৈছোঁ, আমি তেওঁলোকৰ পৰিচয় গোপনে ৰাখিছোঁ। আমি তেওঁলোকক পুনৰবাৰ আহ্বান জনাইছোঁ যে এই পথটোৰ পৰা আঁতৰি আহি এটা বেলেগ দিশলৈ তেওঁলোকে গৈ নতুন জীৱন আৰম্ভ কৰিব পৰাৰ এতিয়াও পূৰা সম্পূৰ্ণ সম্ভাৱনা আছে। সময় উকলি যোৱা নাই। গতিকে আৰক্ষীক সহযোগিতা আগবঢ়াই তেওঁলোকে যদিহে এই সমগ্ৰ ব্যৱসায়টো এক ৰমৰমীয়া ব্যৱসায়লৈ লৈ যোৱা যিসকল ক্ৰিমিনেল বা যিসকল লোক আছে তেওঁলোকৰ তথ্য আৰক্ষীক দিব লাগে। আৰু আমিও আৰক্ষীক আহ্বান জনাম যাতে এই ঘটনাৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাতে যোৰহাটৰ যিটো পূৰ্বৰ সুনাম আছিলে সেই সুনাম অটুট থকাত যাতে আৰক্ষীয়েও কিছু সহায় কৰে। ধন্যবাদ।